কৰ্মীসকল, বিভিন্ন অনুষ্ঠানৰ নেতৃস্থানীয় ব্যক্তিসকল, এই বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া, মোৰ বান্ধৱী সুৰভি মৰাণ বাইদেউ, অভিভাৱিকাসকল, মোৰ লগত এইকেইদিন যোৰহাটৰ পৰা ডাঙৰীৰ পৰা মৰাণ ডিব্ৰুগড় এই সকলোবিলাক অনুষ্ঠানত চাহটোৰ দৰে ঘূৰি থকা, মোক দিহা পৰামৰ্শৰে উপকৃত কৰি থকা বিশিষ্ট সাহিত্যিক, মটিভেশ্যনেল স্পীকাৰ, চিন্তাবিদ ফটিক চন্দ্ৰ নেওগ ডাঙৰীয়া আৰু মোৰ সকলোৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয়তে এই ৰূপালী জয়ন্তী উদযাপন 2025 বৰ্ষৰ এই প্ৰথম দিনটোত অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোত মই আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰ আপোনালোকৰ সুখময় হওক, সফলতাৰে আপোনালোক জিলিকি উঠক, তাকেই মই জয়তে কামনা কৰিছোঁ আৰু এই বিদ্যালয়খনেই উত্তৰোত্তৰ কামনা কৰিছোঁ। মই এই বিদ্যালয়লৈ এইবাৰেই প্ৰথম নহয়, মোৰ এই বিদ্যালয়ৰ যি যাত্ৰা মই 2010 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। তেতিয়াই মই এই অঞ্চলৰ বিভিন্ন জাতীয় বিদ্যালয় বা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ঘূৰি ফুৰিছিলোঁ। মই সময় অতিবাহিত কৰা নাছিলোঁ, সময় বিনিয়োগ কৰি ফুৰিছিলোঁ। কৰ্দৈগুৰিৰ পৰা আৰম্ভ কৰি বাৰেকুৰিৰ পৰা আৰম্ভ কৰি ডিৰাক, কাকপথাৰ, তিনিচুকীয়া, পানীতোলাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ঘূৰি মই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিলোঁ বা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। শিক্ষাই আমাক কেনেকৈ জীৱন পৰিৱৰ্তন কৰিব পাৰে। আমি বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত, এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়, বৰচাপৰি প্ৰাথমিক বিদ্যালয়, গঢ়িয়া গাঁৱত মোৰ জন্ম। বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল আৰু সেই বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি মই সমগ্ৰ বিশ্বৰ বিভিন্ন দেশলৈ এই শিক্ষাৰ জৰিয়তে যাবলৈ সক্ষম হ'লোঁ আৰু মোৰ গৱেষণাৰ যোগেদি মই যিখিনি পাৰোঁ অসমবাসী হৈ, ভাৰতবাসী হৈ, বিশ্ববাসী মই দিবলৈ প্ৰয়াস কৰিছোঁ। আজি বিজ্ঞানৰ যুগ, য'তেই বিজ্ঞানৰ জয়ধ্বনি বাজিছে, য'তেই বিজ্ঞানৰ জয় জয়কাৰ হৈছে, তাতে উন্নতি হৈছে। আজি আমি আমাৰ যি সংস্কৃতি আছে তাক আমি আঁকোৱালি ল'ব লাগিব, কিন্তু বিজ্ঞান চৰ্চা কৰি আমি আগবাঢ়ি যাব লাগিব। বিজ্ঞানেই হৈছে আমাৰ একমাত্ৰ সম্বল। বৈজ্ঞানিক মানসিকতা অৰ্জন কৰি আমি যদি আগবাঢ়ি যাব নোৱাৰোঁ, তেনেহ'লে আমি পিছ পৰি থাকিম। আৰু এইটোৱেই আছিল মোৰ জীৱনৰ দৰ্শন। তেতিয়াই মই বিভিন্ন বিদ্যালয়লৈ গৈছিলোঁ, অঞ্চলৰ জনগোষ্ঠীসমূহৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকলৰ লগত। এই অঞ্চলত মই সৰু অসম মৰাণ ছাত্ৰ সন্থা, সৰু অসম মটক ছাত্ৰ সন্থা, সদৌ অসম তিনিচুকীয়া জিলা ছাত্ৰ সন্থাকে ধৰি সদৌ অসম ছাত্ৰ সন্থা, বিভিন্ন ধৰণৰ সংগঠনৰ লগত, জনজাতীয় চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ লগতো যোগাযোগ কৰি আমি অঞ্চলটো ইপাৰ সিপাৰে ঘূৰি ফুৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'বলৈ আহিছিলোঁ, কৈছোঁ আজিও, যে তোমালোক কষ্ট কৰি, তোমালোকে শিক্ষা অৰ্জন কৰি, তোমালোক বৈজ্ঞানিক চিন্তাৰে আজি সমাজখনত তোমালোক আগবাঢ়ি যাব লাগিব। আৰু সেই বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই হাইস্কুল শিক্ষা সমাপ্ত কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত মই BSc পাছ কৰোঁ। তাৰ পাছতে অসম বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী লওঁ ৰসায়ন বিজ্ঞানত। মোৰো এক সপোন আছিল যে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, ৰসায়ন বিজ্ঞানত কেনেকৈ অধ্যয়ন কৰিব পাৰোঁ আৰু ৰসায়ন বিজ্ঞানৰ
যেতিয়া মই ৰসায়নবিদসকলৰ জীৱন কাহিনী পঢ়িছিলোঁ সদায় দেখিছিলোঁ যে ৰসায়নবিদে বা বিজ্ঞানৰ যিসকল বিজ্ঞানী আছিল তেওঁলোকৰ কি আৱিষ্কাৰে পৃথিৱীখন পৰিৱৰ্তন কৰিব পাৰিছিল। বিজ্ঞানীসকলৰ আৱিষ্কাৰে আমাৰ পৃথিৱীখনলৈ পৰিৱৰ্তন আনিছিল আৰু মানুহৰ বেমাৰ আজাৰ নিৰ্মূল কৰাৰ লগতে আমাৰ জীৱনটো সুন্দৰময় কৰি তুলিছিল। গতিকে তেনে এক যাত্ৰাৰ ময়ো অংশীদাৰ হোৱাৰ সপোন আছিল। ভবা কথা সদায় নহয় সিদ্ধি, বাটত থাকে কণা বৃদ্ধি, হয় নহয়? কিন্তু কষ্ট আমি যদি কৰোঁ সাৰ্থক হ'ব পাৰিমেই। পাৰিম নে নোৱাৰিম? যেতিয়া মই BSc পঢ়ি আছিলোঁ তেতিয়াই মোৰ দেউতা ঢুকাইছিল। অৰ্থাৎ দেউতাই আছিল একমাত্ৰ সম্বল। অৰ্থাৎ মোৰ যি সপোন আছিল মই বিজ্ঞান অধ্যয়ন কৰি ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি মই আগবাঢ়ি যোৱাৰ সপোন আছিল, তেতিয়া মোৰ চুৰমাৰ হৈ গৈছিল। কিন্তু মোৰ যি সপোন মই বিজ্ঞান অধ্যয়ন কৰি আগবাঢ়ি যাম, সেই সপোনক সেই সময়ত সাকাৰ ৰূপ দিবলৈ মোৰ ককাইদেউ, মোৰ পৰিয়ালৰ মোৰ মা আগবাঢ়ি আহিছিল। মোৰ ককাইদেৱে কৈছিল যে ককাইদেউ সেই সময়ত চাকৰি নাছিল, কিন্তু এটাই কথা কৈছিল যে তই যদি কষ্ট কৰ আৰু মই যিখিনি পাৰোঁ মই চেষ্টা কৰিম, তই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আগবাঢ়ি যা। আৰু তেতিয়াই ককাইদেউ এটা শব্দ আৰু মাৰ মুখত যি মোৰ প্ৰেৰণা, মায়ে কৈছিল যে তই পাৰিবি। আৰু তেতিয়াই মই মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ গৈছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক এইটো কথা মই এইকাৰণেই কৈছোঁ যে আজি বহুতে এটা আমাৰ কি কৰে, বহু ধৰণৰ সমস্যাৰ কথা কয়। আমি কওঁ যে ঘৰত পইচা নাই, আমি কেনেকৈ পঢ়িম, বা আমাৰ বিভিন্ন অসুবিধা, আমি কেনেকৈ পঢ়িব পাৰিম। কিন্তু সেই সময়ত যি এক দুৰ্যোগ আহিছিল, সেই দুৰ্যোগ, সেই সমস্যা মই সমাধান কৰিছিলোঁ। আৰু তেতিয়া মই কি কৰিছিলোঁ, সৰুৰে পৰাই মই ইকনমিক্স অৰ্থাৎ অতি কম খৰচেৰে কেনেকৈ চলিব পাৰি সেই স্বভাৱটো গঢ় দিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে আজি কি কৰে, ঘৰত এটা মোবাইল লাগে বুলি মা দেউতাক কয়গৈ নাই? সকলোৱে কয় ন, এটা মোবাইল লাগে বা বহুত কিবা কিবি লাগে, বেলেগ বেলেগ তেওঁলোকক লাগে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মা দেউতাক এটা অনুৰোধ কৰিব লাগিব যে আমাক কিতাপ লাগিব পঢ়িবলৈ। তোমালোকে কিতাপ খোজা নাই পঢ়িবলৈ মা দেউতাৰ পৰা? তোমালোকে কিতাপ আমাৰ বুক ফেয়াৰ হৈছিলে, তালৈ গৈছিলা নেকি কোনোবা? আমি সেইবোৰ কথা আমি নাজানো। গতিকে আমি এখন কিতাপ কিনিবলৈ বেছি টকাৰ প্ৰয়োজন নাই। আজি আমাৰ যিবিলাক সংগঠন আছে কিতাপ উন্মোচন কৰে, কিন্তু কিতাপ পঢ়া মানুহৰ সংখ্যা কম। আৰু তেতিয়াই মই কি কৰিছিলোঁ, যেতিয়া মই হাইস্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈ গৈছিলোঁ, তেতিয়া ঘৰত মাত্ৰ 5 টকা দিছিল। 1 টকা আহোঁতে 1 টকা যাওঁতে আৰু মোৰ 3 টকা বাকী থাকে। 3 টকা 1 টকা মই কিবা এটা খাব লাগিব, 2 টকা বাকী থাকে। এখন যদি পাণ খাওঁ তেতিয়া 50 পইচা লয়, আৰু 2খন পাণ খালে মোৰ 1 টকা যায়। গতিকে 1 টকা পকেটত বাকী থাকে। কেতিয়াবা ৰিক্সাত যদি যাওঁ তেনেহ'লে কি হয়, সেই 1 টকাও যায়গৈ। গতিকে মই একেবাৰে 1 টকাও নোহোৱাকৈ ঘৰলৈ উভতি আহিব লগা হয়। আৰু সেইটো প্ৰথমতে হৈছিল, কিন্তু পিছত মই দেখিলোঁ কি কৰিব পাৰি। মই পাণ খোৱাৰ অভ্যাসটো ত্যাগ কৰিলোঁ। উপদেশতকৈ আহি ভাল, মই উপদেশ নিদিওঁ। মই আহিয়ে কৈছোঁ যে মই পাণ খোৱাৰ অভ্যাসটো ত্যাগ কৰিলোঁ। পাণ খাওঁ। তোমালোকে পাণ খোৱা নাই? বহুতে খাই নাই? খায়, কোনোবাই খায়, পাণ খায়। মই এবাৰ আহোঁতে ইয়াত কোনোবাই তেতিয়া কিবা কিবি খায় বুলি কৈছিলে, কিন্তু এতিয়া খায় নে নাখায় মই সুধিম সকলোকে দেই। তোমালোকে গুটখা খোৱা নেকি? নাখাবা দেই, কেতিয়াও নাখাবা। তোমালোকে কোকা-কোলা, এইবোৰ ফান্টা, এইবোৰ খোৱা নেকি? পৰাপক্ষত নাখাবা। পৰাপক্ষত তোমালোকে তাক ত্যাগ কৰিবা। পাণ তোমালোকে তামোল পাণ কেতিয়াবা খাব পাৰা, কিন্তু পাণ বজাৰত পোৱা পাণখন তোমালোকে পৰাপক্ষত কি কৰিবা? ত্যাগ কৰিবা। কেতিয়াও নাখাবা, পৰাপক্ষত নাখাবা। কিন্তু তেতিয়া কি হৈছিল, মই পাণ খোৱাৰ অভ্যাস ত্যাগ কৰিছিলোঁ। উপদেশতকৈ আহি ভাল, মই সেই অভ্যাস আজি কৰিলোঁ। এতিয়াও মই পাণ নাখাওঁ। বজাৰত পাণ মিঠা পাতি বুলি কয় ন, জৰ্দা পাতি, মিঠা পাতি, মই নাখাওঁ। আৰু তেতিয়াই কি কৰিছিলোঁ, সেই 50 পইচা মই বচাইছিলোঁ। আৰু সপ্তাহত যিকেইটা টকা বাচে তেতিয়া মই বাতৰি কাকত কিনিছিলোঁ। দৈনিক জনমভূমি কিনিছিলোঁ, অগ্ৰদূত কিনিছিলোঁ প্ৰতিদিন, আৰু সাদিন কিনি মই পঢ়িছিলোঁ। আৰু এই কিতাপবোৰে কি কৰিছিল, এই বাতৰি কাকতবোৰে মোৰ এক জাতীয় চেতনা জগাই তুলিছিল। আৰু তেতিয়াৰ পৰাই মই কি কৰোঁ,
আমি এনেকৈ অঞ্চলটোৰ কাৰণে আমাৰ অঞ্চলটোৰ কাৰণে কিবা এটা কৰিব